আজি পৱন শইকীয়া নামৰ এজন যুৱকে কৰ্মৰত এজন সাংবাদিকক ফোনযোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। ফোনযোগে পৱন শইকীয়া নামৰ এজন গুণ্ডাই সাংবাদিকক ৰাতি কলযোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। এজন সাংবাদিকক এইদৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰাটো কিন্তু আইনমতে দণ্ডনীয়। আমাৰ বাতৰি প্ৰচাৰ কৰাৰ পিছত এতিয়া আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হ'ব লক্ষণীয়। কি কৰিব লাগিছে একে চৰে যে কাণলতি কেলা নহয় ঘৰ ক'ত ঘৰ দিবা চলক কৰি দিয়া আৰু কোনো উল্টাই পুল্টাই ভৰাম নকৰ কিয় কি কৰিবা গম পাবি কি কৰিম কি কৰিবা কোৱাচোন গম পাবি না কি কৰিম কি কৰিবা কোৱা কি কৰিবা তোৰ কেলা তো মোক কি কৰিব লাগিছে একে চৰে যে কাণলতি কেলা নহয় ধমকি দিব লাগিছে না গৈ তাৰ ধমকি দিব আহিছে বকা চোতা ধমকি দিছিলা যে কি ধমকি দিছিলো তুমি হয় নেকি তোৰ ঘৰ ক'ত ভাইটি ক তোৰ ঘৰ ক'ত এইটো নাই বা মোৰ ধুবুৰী হয় ধুবুৰী তুমি দম দিছিলা কালি ৰাতি কল কৰি চব কল শুনিছিলা তই ধুবুৰী মাৰ বাপেৰৰ মোৰতো শুনি ল মাৰানি ভাই তই যে এনেই যে চিনি নাপাওঁ ফোন কৰি তই চাপৰি নেকি তই কেলা কি কৈছিলে চিনি নোপোৱা মানুহক যে ফোন কৰিছে তই যে কেলা এনেই যে এলা বাল কৰি থাক কি কাম নাই কি কৈছিলে তই চাপৰি নেকি তুমি ধমকি দিবলৈ আহিছিলা নেকি কাৰোবাৰ টকা পইচা লৈ ধমকি দিবলৈ আহিছা নেকি কি কৰিব আহিছ ধমকি দিবলৈ আহিছিলা কি এইবিলাক আবুল তাবুল বকি আছে কেলা তই কি কথা উলিয়াই আছ ক'ৰ কথা কি উলিয়াই আছ তই প্ৰথমে ফোন কিয় কৰিছিলি ৰাতি ভেৰিব লাগে ৰাতিপুৱা না তুমি কল কৰিছিলা এইকাৰণে কল কৰিছিলো তোৰ একত প্ৰথমে কি কি ফোন কৰি কি কৈছিলি তোৰ কি ক'বলৈ আহিছে এতিয়া কিবা ক'বা নেকি ধমকিটো দি আছে কিবা ক'বা নেকি কোৱা কি ধমকি দি আছে কিবা কি বকি আছে নাপালে হ'ল তোৰ ওচৰত নাপালে হ'ল তই কি যে হবি ওচৰত পালে কেলা এতিয়া যাম ক'ত যাব লাগে কোৱা কি কৰিবা আৰু কৰিবা তই ওচৰত আহিবি এবাৰ মাৰ্ডাৰ কৰিবা নেকি তই ওচৰত আহিবা নেকি